নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ AB UBৰ বাবে 50টা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আন্তৰ্জাতিক শান্তি দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন এ 21 ছেপ্টেম্বৰ পিছৰ প্ৰশ্নটো হৈছে নটৰাজ মন্দিৰ ক'ত অৱস্থিত আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি তামিলনাডু পিছৰ প্ৰশ্নটো হৈছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি 2003 চনৰ 4 এপ্ৰিল তাৰিখে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে গ্ৰহণ কৰা হৈছিল পিছৰ প্ৰশ্ন অসমত কোনজন ব্যক্তিৰ মৃত্যু দিৱস শিল্পী দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ পিছৰ প্ৰশ্ন সাগৰ দেখিছা নামৰ কাব্যগ্ৰন্থখনৰ কবি কোন ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ দেৱকান্ত বৰুৱা পিছৰ প্ৰশ্ন অসমৰ পৰা ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন ডি গোপীনাথ বৰদলৈ অসমৰ পৰা ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি আছিল গোপীনাথ বৰদলৈ পিছৰ প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন ডি লাডাখ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি 1995 চনত পিছৰ প্ৰশ্ন চিপকো আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি 1973 চনত চিপকো আন্দোলন আৰম্ভ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া স্থাপিত হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয়খন আনুষ্ঠানিকভাৱে স্থাপিত হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি 1 অক্টোবৰ ইয়াৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজ্যিক ভাষা ইংৰাজী ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি নাগালেণ্ডৰ ৰাজ্যিক ভাষা হৈছে ইংৰাজী ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি 29 আগষ্ট তাৰিখে ইয়াৰ পিছৰ প্ৰশ্ন কোন বছৰত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন এ 1989 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত মুঠ কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি 5খন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম হিন্দুস্তান সাৰ নিগম কোন ঠাইত অৱস্থিত আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি নামৰূপ পিছৰ প্ৰশ্ন মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি আমেৰিকা যুক্তৰাষ্ট্ৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ডিব্ৰুগড়ত অসমৰ প্ৰথম মেডিকেল কলেজখন প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানত বৰ্তমান সময়ত কিমানটা অনুসূচী আছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি 12 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাধাৰণ চকু এটাৰে কিমান দূৰত্বৰ বস্তু এটা স্পষ্টকৈ দেখা যায় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি 25 সেন্টিমিটাৰ নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বতটোৰ নাম কি
আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি আৰাৱলী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ যমুনা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি মুম্বাই। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি 1939 চনত। 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 2 অক্টোবৰ। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা অসম চৰকাৰে কামৰূপ জিলাক দুটা ভাগত ভাগ কৰিছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি 2003 চনত। 2003 চনত অসম চৰকাৰে কামৰূপ জিলাক দুটা ভাগত ভাগ কৰিছিল। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমী ক'ত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ নতুন দিল্লী। সংগীত নাটক একাডেমীখন নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি তামিলনাডু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি কোন আছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যন, ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ মিৰি জীয়ৰী। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আছিল মিৰি জীয়ৰী আৰু এইখন 1894 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি শিকনাজলাও ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি আছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি আছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি লুম্বিনী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ উচ্চতম মহাদেশখনৰ নাম কি? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি আফ্ৰিকা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে টাইটান কোনটো গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন এ শনি। টাইটান শনি গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু হৈছে ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বিতীয়তম মহিলা ৰাষ্ট্ৰপতি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰক ভূস্বৰ্গ বুলি জনা যায়? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি কাশ্মীৰ। কাশ্মীৰক ভাৰতৰ ভূস্বৰ্গ বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন এ 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়?
আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন ডি জয়পুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত আছে? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি বুধ। আমাৰ সৌৰজগতৰ বুধ গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰত আছে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি সিংহযাত্ৰা। নেক্সট কুৱেশ্যন, অসমত কিমানখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি 13খন। অসমত 13খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ উইলিয়াম হাৰ্শ্বেল। উইলিয়াম হাৰ্শ্বেলে ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ কাছাৰ। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কাছাৰ জিলাত অৱস্থিত।